জীৱনটো সময়তকৈ হাঁহিৰে জখিবলৈ ভাল পাওঁ মই। দুখৰ মাজত হাঁহিৰ পল অনুপলবোৰ উপভোগ কৰি ভাল পাওঁ মই। কিন্তু মোৰ জীৱনটো ৰহস্যৰে ভৰা। মোৰ বাবে সম্পৰ্ক, আপোনজন এইবোৰ এটা বৃহৎ প্ৰশ্নবোধ। এইবোৰ কথা আমি পাছত পাতিম দেপুৰী। প্ৰথমতে আমি অংকিতক লগ কৰোঁ। অংকিতক লগ পালে আমি বহুত কথাই গম পাম। কি জানি আমি ভবাৰ দৰে কথাবোৰ নহ'বও পাৰে। অংকিতক লগ পোৱাৰ পিছত মই কি কৰোঁ নকৰোঁ সেইবোৰ পাছৰ কথা। কিন্তু যাক মই ভাল পাইছিলোঁ, যাক মই নিজৰ জীৱন বুলি ভাবিছিলোঁ, সেই মানুহজন ইমান দিন নোহোৱা হোৱাৰ পিছত, উভতি অহা বুলি গম পোৱাৰ পিছত মই এবাৰ লগ পাই তাৰ লগত কথা পাতিলে কি বেয়া কথা হ'ব কচোন? মই এবাৰ হ'লেও অংকিতক লগ পাবই লাগিব। ইমান দিনে মই তাৰ কাৰণেই বাট চাই আছিলোঁ। হ'ব, লগ পাম বাৰু। কিন্তু ঘৰত নাই যেতিয়া তেওঁৰ লগত যোগাযোগ কৰোঁ কেনেকৈ? তুমিয়ে কোৱাচোন, ক'ত বিচাৰি যাওঁ? এবাৰ বিবেক চলিহাৰ ঘৰলৈ যাওঁ ব'ল। কিজানি বিবেক চলিহাৰ ঘৰত অংকিতক লগ পাবও পাৰোঁ। মই বিবেক চলিহাৰ ঘৰখন চিনি পাওঁ আৰু আমি সকলোৱে এলাৰ্ট হোৱাটো ভাল। অংকিতক যেনেকৈ মই দেখিছোঁ তেনেহ'লে আন কোনোবাইও দেখিব পাৰে। আৰু অংকিত যদি এইখন চহৰতে আছে তেনেহ'লে দুদিন দেৰি হ'ব পাৰে, কিন্তু আমি অংকিতক লগ পামেই। তোমাকনো মই কি ক'ম একো ভাবিয়ে পোৱা নাই। ঠিক আছে দিয়া, তুমি যদি কৈছাই তেতিয়াহ'লে এবাৰ গৈ আহোঁ দিয়া। কথা সেইখিনিয়ে। আমি এতিয়া মানুহজনক ইয়ালৈ লৈ আহিলোঁ। সি এতিয়া এইবোৰে কৰি থাকে আৰু। কেতিয়াবা তাৰ ওপৰত ভায়েকৰ বৰ খং উঠে। কেতিয়াবা হৰিপ্ৰসাদলৈ বেয়াও লাগে। এইবোৰ সি জানি বুজি কৰা নাই বোপাই। মানুহৰ মগজুৰ এনেকুৱা সমস্যা হ'লে মানুহে কি কৰে একো ক'ব নোৱাৰে। হয় দিয়ক, মই বাৰু মানুহজনক এবাৰ ভালদৰে চাব পাৰিম নেকি? যোৱা, সেইটো ৰুমতে আছে। যোৱা বোপা। হ'ব বাৰু। শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছৰে ভৰা। ডাল ভৰি ভৰি ফল ফুল লাগে, ক'ত পাওঁ তল সৰা। শুৱনি আমাৰ ধাননি পথাৰ, ধানেৰে উপচি পৰে। শুৱনি নদীৰ পানী ভৰা ঘাট, মুদৈয়ে বেপাৰ কৰে। দিগন্ত, হয়, তুমি বেয়া নাপাবা দেই। নাই, নাপাওঁ, কেতিয়াও নাপাওঁ। কি মানুহটো কি হৈ গ'ল ভাবিলেই কিবা আচৰিত লাগে। যেতিয়া মানুহৰ সময় বেয়া থাকে তেতিয়া কথাবোৰ কি অৱস্থালৈ যায়গৈ চাওকচোন। হয় দিয়া। মই আহোঁ দিয়ক। বাৰু যোৱা বোপা। দিগন্ত, তোমালোক ইয়াত যে? ইমান দিনৰ মূৰত তোমাক লগ পাইছোঁ। কি খবৰ? ভাল ভাল, ঠিকে আছোঁ। তই গুৱাহাটীতে আছ নেকি? আৰুনো ক'ত থাকিবি? আজি বহুত দিনৰ মূৰত তোক দেখা পালোঁ, দেখি ভাল লাগিছে। পিছে তই ফোন এটাও নকৰা হলি। তই কৰা জানো? অৱশ্যে ময়ো ফোন কৰা হোৱা নাই। তই ইয়াত যে মানে? হৰিপ্ৰসাদ চলিহাক মানে ইয়াতে দেখিলোঁ। তেখেতক ইয়াত দেখি মই আচৰিত হৈ গ'লোঁ।
সেইবাবে এই মানুহ ঘৰলৈ মই পাছে পাছে সোমাই গ'লোঁ পিছে এতিয়া গম পালোঁ এইটো বোলে অংকিতৰ পুৰণি ঘৰ বাৰু মই এতিয়া গৈ থাকোঁ দে ৰচোন তই মোৰ পৰা এনেকৈ পলাব কিয় বিচাৰিছ নাই তোক আৰু পৰীক লগ পালোঁ ভাল লাগিলে এতিয়া গৈ থাকোঁ দে মা আৰু ৰঞ্জুনৰ খবৰ কি মা আছে আৰু কিন্তু ৰঞ্জুনৰ খবৰ পোৱা নাই মানে মোক আচলতে তহঁতবোৰে সঁচাকৈ পাহৰি গ'লি ইমানেই পাহৰি গ'লি যে মই কেনেকৈ আছোঁ কি কৰিছোঁ একোৰে খবৰ নলওঁ আৰু এতিয়া এইবোৰ খবৰ জানিনো কি কৰিবি থাকক দে তেনেকৈ কিয় কৈছ দিগন্ত কি হৈছে তোৰ কচোন আচলতে তই মোৰ কথাবোৰ নাজানো কাৰণে তই মোৰ ওপৰত খং কৰিছ ময়ো সমস্যাবোৰৰ মাজতে আছোঁ এতিয়াও যেন ওলাব পৰা নাই নিজৰে সিমানবোৰ সমস্যা কি কৰিবি তোৰ খবৰে লোৱা হোৱা নাই তই মোক ক্ষমা কৰি দিবি কচোন কি হৈছে তোৰ ৰঞ্জুনৰ খবৰ তই নোপোৱাৰ কাৰণটো কি তাইৰ লগত মোৰ এৰা এৰি হ'ল প্ৰায় এতিয়া 2 বছৰে পাৰ হৈ গ'ল এতিয়া অকলে আছোঁ সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই যিখিনি নোৱাৰো দিবা সোঁৱৰাই আঠিয়া কলে মেলিলে ঠোক আই সৰস্বতী তুমি নেৰিবা মোক হৰিও হে ৰাস্তাৰ মানুহৰ পৰা এনেকৈ টকা খোজা বুলি যদি গম পায় বাবাই বৰ গালি পাৰিব কিয় এনেকুৱা কামবোৰ কৰ মোক দিনটোত কিমান টকা পইচা চলিবলৈ লাগে তহঁতে জানো মোক হাত খৰচ দিছ কি অভাৱ হৈছে মোক কচোন মোৰ জানো এখন সংসাৰ নাই মোৰ ল'ৰাটো জানো বাহিৰত পঢ়ি থকা নাই মই তালে টকা পঠাব লাগে নহয় মোৰ এতিয়া সেইটো বিষয় লৈহে চিন্তা হৈছে জাননে খুৰী ইয়াৰ বাৰু ঔষধে কাম কৰিছে নেকি মেডিচিনখিনি খোৱাৰ পৰা সি প্ৰব্লেমবোৰৰ কথা কৈ থাকে ল'ৰাটোৰ কথাও কৈ থাকে ই বাৰু ভাল হ'বগেনে ঐ কি ভাবি আছ হ'ব দে তোক কি লাগে মোকে কবি মই তোক টকা পইচা সকলো দিম কিন্তু ৰাস্তালৈ গৈ এনেকৈ মানুহক নুখুজিবি দে মানুহে বেয়া বুলি ক'ব কথাটো মই এতিয়াহে ভাবিছো নুখুজো ন নুখুজিবি নুখুজো দে তোকনো আৰু কি ক'ম দিগন্ত মোৰো অলপ দিনৰ আগত ল'ৰাজনৰ লগত বিয়া হ'ল এতিয়া নতুন সংসাৰ তোৰ বিয়া হৈ গ'ল আৰু মোক এবাৰো খবৰো নিদিলি এটা সময় আছিল য'ত তই তোৰ সকলোবোৰ কথাই মোক কৈছিলি এইবোৰ বহুত কথাও তোক ভালকৈ লগ পাই পাতিম দে এনেকৈ ইয়াতে এইবোৰ কথা নাপাতো তই গুৱাহাটীতে থাকিবি নহয় লগ পাম দে তোৰ কথাবোৰ শুনি বেয়া লাগিছে লগ পাম দে দিগন্ত তই ভালে থাক মই বিশেষ কাম এটাৰ কাৰণে ইয়ালৈ আহিছোঁ কিন্তু এতিয়া বেছি সময় কথা পাতিব নোৱাৰোঁ লগ পাম দিয়া বাৰু ঠিক আছে দিয়া খুৰা 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 কাক বিচাৰিছিলে ঘৰত কোনো নাই নেকি চকুৰ প্ৰব্লেম আছে নেকি এনেকৈ ক'লে যে নহয় মানে মই আছোৱে দেখোন দেখা নাই নহয় মানে ঘৰত কোনো বেলেগ মানুহ নাই নেকি তাকে ক ৰবা খুৰী খুৰী এই বাইদেউ দুগৰাকী আহিছে চাওঁ আছোন খুৰী কহি তোমালোক আপোনাৰ লগত আচলতে কথা এটা আছিলে সেইকাৰণে আহিছিলোঁ সোধা কিন্তু এওঁক চিনি নাপালো এয়া পৰি মোৰ ভণ্টি নমস্কাৰ এতিয়া সোধাচোন
হৰি তই অকমান ভিতৰলৈ যাচোন যা যা আঁতৰাই দে আকৌ দিছো যা এই তোমালোক বহাচোন বহা বহ এতিয়া কোৱাচোন আইতা ইয়ালৈ অংকিত আহিছিলে নেকি অংকিত এই বোৱাৰীজনী ইয়াত কি কাম ইয়ালৈ কিয় আহিছে মইতো এই ছোৱালীজনীৰ পৰা কেতিয়াও টকা লোৱা নাই মোৰ কিবা গোচৰ দিবলৈ আহিছে নেকি তুমি এইবোৰ কি কৈছা অংকিত কেনেকৈ আহিব অংকিত উভতি আহিছে আইতা মই নিজে দেখিছো সঁচাকৈ অংকিত উভতি আহিছে নেকি কিন্তু সঁচাকৈ আইতা মই অংকিতক নিজে দেখিছো সি যে আহিছে অকল মই নহয় আৰু কোনোবাই দেখিছে সেইকাৰণে ভাবিলো কেনেবাকৈ দেউতাকক বিচাৰি ইয়ালৈ আহিছিলে নেকি সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছো হে প্ৰভু সি সঁচাকৈ এতিয়া আহিছে নেকি আহিছে আইতা সি উভতি আহিছে সি হয়তো দেউতাক ইয়াত থকা কথাটো গম নাপায় গম পালেও সি ইয়ালৈকে আহিব তুমি যদি লগ পাইছিলা তেতিয়াহ'লে কথা নাপাতিলা কিয় কেনেকৈনো পাতিম আইতা সেইদিনাখন মোৰ বিয়া হৈছে মই দূৰৰ পৰা গাড়ীৰে গৈ থাকোঁতে দেখা পাইছিলোঁ ঈশ্বৰে তাক চকু মেলি চাওক হৰিপ্ৰসাদক তোমালোকে দেখি চাই সেই এতিয়া কাকো চিনি নাপায় ডাক্তৰৰ চিকিৎসা কৰি থাকোঁতে কেতিয়াবা মনত পৰিলে তাৰ পৰিয়ালটোৰ কথা সি মোৰ আগত কয় হে ভগৱান সঁচাকৈ যদি অংকিত ঘূৰি আহে তেতিয়াহ'লে হয়তো হৰিপ্ৰসাদটো ঠিক হৈ যাব মই আপোনাক কথাটো জনালোঁ আইতা আপুনি যদি অংকিতৰ কিবা কাৰণতো কিবা খবৰ পায় আপুনি অকণমানো দেৰি হ'ব মই মাজে মাজে ফোন কৰি থাকিম আইতা আপুনি পাৰিলে ফোনটো ধৰিব হ'ব দিয়া ভগৱানে সকলোকে দয়া কৰক ঠিক আছে আইতা এতিয়া আমি উঠো আহিছোঁ যোৱা হে ভগৱান এইবোৰ মই কি শুনিছোঁ ইমান বেয়াবোৰ যে শুনি থাকোঁ তাৰ মাজত যে ভাল কিবা এটা শুনিছোঁ হে ধন্য এতিয়া কি কৰিম বুলি ভাবিছ এবাৰ কুহিক লগ পাম সঁচাকৈ নে সঁচাকৈ তাই মোৰ মা ক'ত আছে জানিব তেতিয়াহ'লে এতিয়াই যাওঁ ব'ল কুহিয়ে বিয়া হোৱা ল'ৰাটোৰ ঘৰটো বিচাৰিলে ওলাব কথাবোৰ তেতিয়া সহজ হ'ব আজি নাযাওঁ দে কাইলৈ ৰাতিপুৱা এপাক তাইৰ অফিচলৈ যাম সেইটোৱে ভাল হ'ব কিন্তু মই কথা নাপাতোঁ তই কথা পাতিব লাগিব কুহিৰ সেইটোতো ইমান দিনে কৈ আছোঁতো আজি আমি ঘৰলৈকে যাওঁ ঘৰলৈ মানে মোৰ ঘৰলৈ তাত থাকিলে সকলো কথা জনা যাব ঠিকেই মই এতিয়া মোৰ মা দেউতাৰ কথাবোৰ জনা দৰকাৰ ময়ো তাকেই কৈছোঁ নিজৰ স্বাৰ্থৰ কাৰণে কুহিৰ ওচৰত অকণমান সৰু হ'লে একো নহয় এনেও এতিয়া কুহি আনৰ হ'ল কুহিও তোৰ ৰাস্তাই নাযায় আৰু তয়ো কুহিৰ ৰাস্তাত যাব নালাগে কথাবোৰ চিধা চিধিকৈ ভাব বেকা বেকি কৰিলে কথাবোৰ তোৰে পাক লাগিব পাক ভঙাৰো এতিয়া সময় নাই ছোৱালীকেইজনী গ'লগে ঐ তোক কিবা চিন্তাত পেলাই থৈ গ'ল ন অংকিত উভতি আহিছে হৰি অংকিত কোন অংকিত তোৰ এতিয়া ভাল হ'ব তই আগৰ দৰে হৈ পৰিবি আৰু তই ভাল হ'লে চাগে তই মোৰ শত্ৰু হৈ পৰিবি তেতিয়া তই এইখন ঘৰৰ পৰা যাবিগৈ চাগে ন এইবোৰ তই কি কৈছ খুৰী তোৰ বেয়া দিন উকলিব আৰু হৰি ভগৱানে তোৰ ভাল কৰক হ'ব পায় তোৰ ভাল কৰক এতিয়া তোৰ এই অৱস্থা দেখিলে মোৰে বেয়া লাগে ভাল হওক দে তোৰ
মানুহজনীৰ মাথাটো বেয়া হৈছে নেকি? মাজে মাজে হেৰি নোহোৱা কথা কৈ থাকে যে। অংকিত? কোন অংকিত আহিব? মই আকৌ কিয় এইখন ঘৰ পৰা যাম? নাযাওঁ মই। জানো কি হৈছে এইবোৰ। এই ভাল মানুহটোক পাগল কৰি পেলাব যেন পাইছো। ধেই কুহিৰ ওচৰলৈ তই যা। তই এবাৰ যোৱা হ'লে ভাল আছিল নেকি? যি সুধিব লগা আছে এবাৰতে সুধিব পাৰিলি হয়। এইবোৰ মানুহৰ মুখামুখি হ'বলৈ মোৰ অশান্তি হয়। তোৰ কথা সুধিলে মই কি বুলি ক'ম? মোৰ কথা সুধিলে তই মই আহিছোঁ বুলি কবি, কিন্তু মোৰ মুখামুখি হোৱাৰ ইচ্ছা নাই। আৰু চাবি কিন্তু মোৰ কথা বেছিকৈ কিন্তু একো কৈ নাথাকিবি। মই তোক যি সুধিবলৈ দিছোঁ সেইখিনি কথা সুধিবি আৰু গুচি যেনেকৈ নহওক মোৰ মাৰ ঠিকনাটো উলিয়াম। ঠিক আছে দে। কি হ'ল? হা একো হোৱা নাই। এনেকৈ জলকা লাগি বহি আছ যে? তই আহিলি ভালে কৰিলি। তোৰ লগত মোৰ এটা কথা আছে। কি কথা? অংকিত ঘূৰি আহিছে নহয়। আচ্ছা। কি আচ্ছা? এই পাগলটোৰ লগত থাকি থাকি তোৰো মূৰটো শেষ হ'ল দে। নহয় তই শুনচোন। এইবোৰ অবলং কথা শুনি থাকিবলৈ মোৰ ধৈৰ্য নাই।